অসমতো আছে মহিলা ফুটবলৰ যথেষ্ট সম্ভাৱনা। দুই ভৰিৰ যাদুৰে অসমৰ যুৱতীও দেখাব পাৰে ফুটবলৰ অপূৰ্ব কলাকৌশল। হাজাৰ হাজাৰ ফুটবল প্ৰেমী দৰ্শকক মন্ত্ৰমুগ্ধ কৰিব পাৰে মহিলা ফুটবলাৰে। তেনেই পৰিৱেশ দেখা পোৱা গ'ল উত্তৰ গুৱাহাটীৰ ডেকাবাৰীত। উত্তৰ গুৱাহাটীৰ সৰুপাকা ইয়ট ক্লাবৰ উদ্যোগত ডেকাবাৰী খেলপথাৰত অনুষ্ঠিত কৰা হৈছিল মহিলা ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ মুঠ ৮টা আখাৰ মহিলা ফুটবল দলে অংশগ্ৰহণ কৰে। চূড়ান্ত খেলখন অনুষ্ঠিত হৈছিল উত্তৰ গুৱাহাটীৰ সৰুপাকা ইয়ট ক্লাব আৰু মেঘালয়ৰ ওকিয়াম কাৰ্চাৰ টিমৰ মাজত। তুমি কোনটো পজিশনত খেলিছিলা? ৰাইটিং। কেনেকুৱা লাগিল আজি খেলি? ভালে লাগিছে, কষ্ট কৰিছে টিমটো। হয়। চেম্পিয়ন হ'লো, ভালে লাগিছে। কিমান দিনৰ পৰা খেলি আছা তুমি? মোৰ 9 ইয়াৰ্ছ ৰানিং। 9 বছৰ ধৰি খেলি আছা। পঢ়া শুনা কৰি আছা? ক'ত কৰি আছা? মই আমাৰ গাঁৱতে দিহু বুলি পৰা ডিগ্ৰী কৰি আছোঁ। আৰু মানে আগলৈ যাব পাৰোঁ ভালকৈ। হয়। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত উত্তৰ গুৱাহাটীৰ সৰুবাকা ইয়ট ক্লাবে মেঘালয়ৰ উকিয়াম কাৰ্চাৰ টিমক 2-1 গ'লত পৰাস্ত কৰে। বিজয়ী দলটোক ট্ৰফি লগতে নগদ 50,000 টকা আৰু বিজিত দলটোক 20,000 টকাৰে পুৰস্কৃত কৰা হয়। দল দুটাৰ মাজত বঁটা বিতৰণ কৰে সমাজকৰ্মী শফিক আলী মিৰ্জাই। খেল এখন উত্তেজনাপূৰ্ণ খেল চালোঁ আজি। এই খেলখন চাই নিজকে বহুত ধন্যবাদ জনাইছে। এইকাৰণে বহু বছৰৰ বিৰতিৰ মূৰত এনেকুৱা এখন কামৰূপ জিলাত মহিলাসকলৰ মাজত যি ফুটবল অনুষ্ঠিত হ'ল, এই খেলখন সৰুবাকা ইয়ুথ ক্লাবে আয়োজন কৰিছে আৰু ইয়াৰ উদ্যোক্তা মই সঁচাকৈ ধন্যবাদ জনাইছোঁ চিৰা নামৰ ব্যক্তিজনক, তেওঁ মোৰ ভাতৃপ্ৰতীক। তেখেতৰ উদ্যোগত আৰু কামৰূপ জিলাৰ ফুটবল এছ'চিয়েশ্যনৰ সহযোগত আজি এইখন খেল 8টা টিমৰ মাজত অনুষ্ঠিত হ'ল আৰু আজি চূড়ান্ত পৰ্যায়ত এই চূড়ান্ত পৰ্যায়ত সৰুবাকা ইয়ুথ ক্লাবে চেম্পিয়নশ্বিপ পালে আৰু উকিয়ামৰ যিটো ফুটবল টিম তেওঁলোকে ছেকেণ্ড প্ৰাইজ পালে। আৰু তেওঁলোকৰ মাজত যি খেলৰ অনুষ্ঠিত এই অনুষ্ঠিত খেল দুখনত মই সঁচাকৈ গৌৰৱান্বিত হৈছোঁ এইকাৰণে যে ইমান দূৰৰ পৰা তেওঁলোকে ওলাই আহি ইমান সুন্দৰ খেল এখন দেখুৱাব পাইছে ৰাইজক। আৰু এইখিনিতে মই ধন্যবাদ জনাব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যে তেখেতৰ যিটো খেলৰ প্ৰতি উদ্যোগ, যি এখন বিকাশৰ মঞ্চ তেখেতে উলিয়াই আনিছে। অসমৰ প্ৰান্তে প্ৰান্তে চুকে কোণে লগাই থকা প্ৰতিভাৱান খেলুৱৈসকলক দাৰিদ্ৰ সীমাৰেখাৰ তলত যিসকল খেলুৱৈ আছে, সেই খেলুৱৈসকলক তেওঁ চৰকাৰৰ জৰিয়তে উলিয়াই আনি যিটো প্ৰচেষ্টা হাতত লৈছে, এই প্ৰচেষ্টাক মই ধন্যবাদ জনাইছোঁ। এইকাৰণে যে তেখেতসকলে আৰ্থিক অৱস্থাৰ কাৰণে এনেকুৱা ধৰণৰ মঞ্চ পোৱা নাছিল আৰু যিখন মঞ্চ মুখ্যমন্ত্ৰী মহোদয়ে দিছে, ইয়াৰ জৰিয়তে তেখেতসকলে সঁচাকৈ তেওঁলোকে জীৱনত এটা ভাল কাম কৰিব বুলি আমি আশা কৰিছোঁ। আজিৰ খেলত আমাৰ সৰুবাকা ইয়ুথ ক্লাবে বিজয় হৈছে। ইয়াতে আমাৰ 8খন টিম আহিছে, বহুত দূৰ দূৰৰ পৰা আহিছে। এইফালে আমাৰ বন্দাফাৰাৰ পৰা কামৰূপা FC হৈ আহিছে আৰু ধুপথুৰা আৰু এনেকৈ ৰাণী কোচিং চেণ্টাৰ আৰু আজৰা। মুঠ আমাৰ 8টা টিম আছিলে। চূড়ান্ত বিজয় আমাৰ সৰুবাকা ইয়ুথ ক্লাবে হৈছে।